ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফলৰ দৰেই পঞ্চায়ত নিৰ্বাচনতো জয় জয়কাৰ হ'ব বিজেপি মিত্ৰজোঁটৰ। এই মন্তব্য মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে বিশ্বনাথৰ তত্ত্বাৱধায়ক হিচাপে দায়িত্ব লাভ কৰা মন্ত্ৰীগৰাকী শুকুৰবাৰে নিশা জিলাখনত উপস্থিত হয়। বিজেপি কাৰ্যালয়ত দলীয় কৰ্মীৰে এক বৈঠকতো তেওঁ মিলিত হয়। পঞ্চায়ত নিৰ্বাচন ঘোষণা হৈছে আৰু বিশ্বনাথৰ তিনিওটা সমষ্টিতে আমাৰ নিজা বিধায়ক আছে আৰু আমাৰ বহুখিনি কাম আগতীয়াকৈ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। এটা নতুন পদ্ধতিত এইবাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, য'ত ৱাৰ্ড মেম্বাৰৰ নিৰ্বাচনটোৱেই গুৰুত্বপূৰ্ণ হ'ব আৰু পিছত ৱাৰ্ড মেম্বাৰসকলে সভাপতিগৰাকীক নিৰ্বাচন কৰিব। বাকী আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ আৰু জিলা পৰিষদৰ মেম্বাৰ সেইখিনি দলীয়ভাৱে টিকট দিয়া হ'ব। সেইকেইটাত এটা বেলেগ ধৰণৰ প্ৰতিদ্বন্দ্বিতা হ'ব। আৰু আজি আপোনালোকে দেখিছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ফলাফল। গতিকে অসমৰ এতিয়া যিটো পৰিৱেশ পৰিস্থিতি আছে, মই ভাবোঁ যে সকলোবিলাক পঞ্চায়ত নিৰ্বাচনতো আমি খুব ৰাভা হাছঙৰ নিচিনাই খুব সুন্দৰ ফলাফল কৰিবলৈ সক্ষম হ'ম। নিৰ্দেশনা আছে, সকলো ঠাইতে আমি সকলো মিত্ৰ শক্তিক লগত লৈ আমি নিৰ্বাচনটো খেলাৰ কাৰণে চেষ্টা চলাইছোঁ। আৰু ফলাফল ভাল হ'ব। ফলাফল আমি চুইপ কৰিম ইলেকশ্যন। আৰু বিশেষকৈ যিটো ৱাৰ্ড মেম্বাৰৰ পঞ্চায়ত বুলি ক'লে গাঁও পঞ্চায়তটোৱেই প্ৰধান। আৰু গাঁও পঞ্চায়ত আমি দলীয় টিকেটত নিৰ্বাচন আমি নেখেলোঁ। তাৰ মাজত কনচেনচাছ হয়, সেইটো বেলেগ কথা। যদি সকলোৰে কনচেনচাছ কেণ্ডিডেট থাকে সেইটো বেলেগ কথা। কিন্তু এক ধৰণৰ এটা মুক্ত পৰিৱেশত যাতে নিৰ্বাচনটো হয় আৰু নাগৰিক সমাজেও তাত এটা খুব ভাল ভূমিকা পালন কৰিব পাৰিব। গতিকে দলীয় টিকেটত মূল পঞ্চায়তৰ নিৰ্বাচনটো অনুষ্ঠিত নহয়। গতিকে ই জনসাধাৰণক এটা বেলেগ ধৰণৰ স্বাধীনতা তেওঁলোকক প্ৰদান কৰিছে লোকেল ছেল্ফ গভৰ্ণমেণ্ট পঞ্চায়তী ৰাজ ব্যৱস্থাক সাব্যস্ত কৰাৰ কাৰণে।